কোকৰাঝাৰৰ বাওখুংগ্ৰী পৰিষদীয় সমষ্টিত প্ৰাক নিৰ্বাচনী হিংসা ইউপিপিএল দলৰ কেইবাখনো বাহনত আক্ৰমণ দুষ্কৃতিকাৰীৰ সমষ্টিটোৰ তিনটিলা সংঘটিত হৈছে ঘটনা মঙলবাৰে নিশা ইউপিপিএলৰ একাংশ কৰ্মীৰ ওপৰত আক্ৰমণ কৰে দুৰ্বৃত্তৰ দলে ঘটনাত কেইবাখনো বাহনৰ ক্ষতি সাধন হৈছে আমি জনাব বিচাৰিছো যিমানে নিৰ্বাচন সমুচাপি আহিছে কিমানে কোকৰাঝাৰত এতিয়া তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে সংঘাতৰ সৃষ্টি হৈছে এবাৰ বাওখুংগ্ৰী পৰিষদীয় সমষ্টিত প্ৰাক নিৰ্বাচনী হিংসাই দেখিবলৈ পোৱা গৈছে ইউপিপিএল দলৰ কেইবাখনো বাহনত আক্ৰমণ কৰে দুষ্কৃতিকাৰীয়ে সমষ্টিটোৰ তিনটিলা সংঘটিত হয় এই ঘটনা কেন্দ্ৰ কৰি উত্তেজনা বৰ্তমান অব্যাহত আছে আৰু মঙলবাৰে নিশা ইউপিপিএলৰ একাংশ কৰ্মীৰ ওপৰত আক্ৰমণ কৰে দুৰ্বৃত্তৰ দলে ঘটনাত কেইবাখনো বাহনৰ ক্ষতি সাধন হৈছে আমি বাহন কেইখনৰ আপোনালোকক পৰিৱেশ দেখুৱাইছো ভাঙি চূৰ্ণ বিচূৰ্ণ হৈ পৰিছে সন্মুখৰ গ্লাছ ভাঙি চূৰ্ণ বিচূৰ্ণ হৈ পৰিছে চিনচাপ নাইকিয়া হৈ পৰিছে আৰু ইউপিপিএলৰ নেতাৰ তথা কাৰ্যকৰ্তাসকলৰ বাহনে কোনো দুষ্কৃতিকাৰী আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে আৰু কোকৰাঝাৰৰ বাওখুংগ্ৰী পৰিষদীয় সমষ্টিত এনেদৰে দেখিবলৈ পোৱা গৈছে প্ৰাক নিৰ্বাচনী হিংসা ইউপিপিএল দলৰ কেইবাখনো বাহনত আক্ৰমণ চলাইছে দুষ্কৃতিকাৰীয়ে আমি অধিক তথ্য জনাম আপোনাক তাৰ বাবে জ্যেষ্ঠ সাংবাদিক ৰিনয় বসুমতাৰীৰ কাষলৈ পোনপটীয়াকৈ গৈছো ৰিনয় বসুমতাৰী দেখিবলৈ পোৱা গৈছে কোকৰাঝাৰত যিমানে নিৰ্বাচন চমুচাপি আহিছে সিমানে এতিয়া নিৰ্বাচনী হিংসাই বিৰাজ কৰিছে এতিয়া এবাৰ ইউপিপিএলৰ নেতা কৰ্মীৰ ওপৰত বা তেওঁলোকৰ বাহনৰ ওপৰত দুৰ্বৃত্তই আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপন হৈছে কোনে আক্ৰমণ চলাইছিল কিবা তথ্য সিহঁতেকৈ পোহৰলৈ আহিছে নেকি হয় মই এতিয়া উপস্থিত তিলটিলা ঠাই এই তিলটিলা ঠাইতে যে বাওখুংগ্ৰী সমষ্টি পৰে 11 নং বাওখুংগ্ৰী সমষ্টি এই বাওখুংগ্ৰী সমষ্টিত প্ৰায় 10টামান ৰাতিত আমি জানিবলৈ পাইছোঁ ইয়াত যে ইউপিপিএলৰ যে গাড়ী কেম্পেইনিং কৰি গৈ আছিল এই সময়তে মিছক্ৰেনে আহি এটাক কৰা আমি জানিবলৈ পাইছোঁ আৰু এই গাড়ীটো কোকৰাঝাৰ পুলিচ ষ্টেচনত লৈ যোৱা হৈছে আৰু ইয়াত 2020তো যদি চাই প্ৰমোদ বড়ো ছাৰৰ গাড়ীটো ইয়াত এটাক কৰা হৈছিল আকৌ এইবাৰ যে বিটিচি ইলেকশ্যন হ'বলৈ গৈ আছে ইয়াৰ কাৰণে আকৌ ইয়াত ভাইলেন্স হোৱাটো আমি দেখিবলৈ পাইছোঁ ইউপিপিএলৰ যি কেণ্ডিডেট ৰঞ্জিত বসুমতাৰী ইয়াত যে নিজৰ গাড়ী বা নিজৰ ছাপোৰ্টাৰৰ গাড়ী ইয়াত ভাণ্ডালাইজ কৰা হৈছে ইয়াৰ চাবৰ কাৰণে আহিছে মই জানিবৰ কাৰণে চেষ্টা কৰিম ইয়াৰ কি ইনিচিয়েটিভ লয় এফআইআৰ কেতিয়া দিব আৰু কি সন্দেহ কৰিছে ইয়াৰ বিষয়ে আমি জানিবৰ কাৰণে চেষ্টা কৰিম দাদা কি ক'ব ৰাতিত এই ঘটনাটো হৈছে আকৌ যোৱাকালি গধূলি 8টা বজাত দনেশ্বৰে আমাৰ অসম আৰু বিটিআৰ বৰ্ডাৰৰ এটা মিটিং কৰিছিলে তাত এখেতৰ লগত 30-40 জন মানুহ গাড়ীত আছিলে আৰু সেই মানুহবিলাকক সি আহি পেলাই মিটিংটো শেষ কৰি আহি তিনটিলা অঞ্চলত নমাই থৈ গৈ পেলাই বাকী 30-40টা গাড়ী আহি পেলাই আমাৰ অফিচৰ কাষত আমাৰ ইউপিপিএল দলৰ গাড়ী আৰু আমাৰ ইউপিপিএল দলৰ ছাপৰ্টাৰসকলক আক্ৰমণ কৰিছে এইটো ভিডিঅ' ফুটেজ মোৰ তাত আছে আৰু সেইটো কমপ্লিটলি আমাৰ বিপিএফৰ ফ্ৰী এণ্ড প্লান আছিল পলিচিটো আছিলে যাৰ ফলত সেইটো হ'বলৈ সক্ষম হ'ল আমি এইটো ভাবাই নাছিল যে আমাৰ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমি য'ত নেকি সকলো জাতি জনগোষ্ঠীক সামৰি পেলাই শান্তি প্ৰতিষ্ঠা কৰিছোঁ এই শান্তি প্ৰতিষ্ঠা কৰাটো তেওঁলোকে হিংসা কৰি পেলাই শান্তিটো বিনষ্ট যে যোৱাবাৰো কৰিছিলে এইবাৰো কৰিব বিচাৰিছে কমিউনেল বনাব বিচাৰিছে বিশেষভাৱে দনেশ্বৰে যোৱাকালি যি 20-30 জন মানুহক ইয়াত মিটিঙৰ পৰা আহি পেলাই নমাই থৈ গ'ল প্ৰি প্লান কৰি পেলাই সেই মানুহবিলাক মেক্সিমামলি আমাৰ 99% মুছলমান ইছলামিক সম্প্ৰদায়ৰ মানুহ আছিলে এই সহজ সৰল মানুহবিলাকক গুণ্ডা সজাই পেলাই যোৱাকালি আমাৰ দনেশ্বৰে যি গুণ্ডাগিৰি কাম কৰিলে দাদাগিৰি কাম কৰিলে সেইটো আমি আইনৰ ব্যৱস্থা লৈছোঁ অলৰেডি আমি কেছটো দিলোঁ আমাৰ জনসাধাৰণৰ ফালৰ পৰা কথাটো ক'ব স্পষ্ট আমাৰ কথাটো হ'ল এক সপ্তাহৰ ভিতৰত তেওঁলোকক এৰেষ্ট কৰিব লাগে আমি অসমৰ এডমিনিষ্ট্ৰেশ্যনৰ অনুৰোধ কৰিছোঁ মই এই সমষ্টিৰে মই এজন কেণ্ডিডেট হিচাপে ইউপিপিএল দলৰ হৈ পেলাই এইখিনি কথাটো মই অসম চৰকাৰ বা আমাৰ এডমিনিষ্ট্ৰেশ্যনক মই অনুৰোধ কৰিছোঁ এক সপ্তাহৰ ভিতৰত হেৰি কৰিব লাগে নহ'লে আমাৰ যিটো ধাৰণা বিপিএফে আমাৰ বিটিচি অঞ্চলত আকৌ কমিউনেল বনাব বিচাৰিছে হিন্দু মুছলমান বড়ো মুছলমান কনফ্লিক্ট বনাব সাজিব বিচাৰিছে আজি তিনটিলা অঞ্চলৰ সকলো মুছলমান সম্প্ৰদায় ওলাই আহিছে ইয়াত 100% মুছলমান সম্প্ৰদায় গতিকে আজি সকলোৱে ওলাই আহিছে আৰু ৰাতি এনেকুৱা ফোন আহিছে যে 400-500 মানুহে ভয়ত আছে এই অঞ্চলৰ মানে 400-500টা ফেমিলিয়ে আকৌ যদি তেনেকৈ হয় এনেকৈ যদি গুণ্ডাগিৰি দাদাগিৰি শান্তিটো যদি বিনষ্ট হৈ যায় তেতিয়া সেইটো কি পৰিকল্পনা কি কৰিব বিচাৰিছে আমাৰ ভয় লাগিছে এই কথাটো আমাক ফোন কৰিছে গতিকে আপোনাৰ কি কয় মিডিয়াৰ মাধ্যমেৰে আপোনাৰ চেনেলৰ মাধ্যমেৰে মই অসম চৰকাৰ আৰু সন্মানীয় আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়াক অনুৰোধ কৰিছোঁ আমাৰ ডিজিপি ডাঙৰীয়াক অনুৰোধ কৰিছোঁ অতি সোনকালে যদি নেকি আমি কেছটো দিছোঁ কেছটো ৰেজিষ্টাৰ হ'ব লাগে
এই 11টা বজাতে ৰেজিষ্টাৰ হ'ব লাগে আমি সেইটো অনুৰোধ কৰিছোঁ আৰু ইয়াৰ ওপৰত একশ্যন ল'ব লাগে কিয়নো আমি সম্পূৰ্ণ নামটো ভিডিঅ' সহকাৰে সেইটো জমা দিয়া হৈছে 2020তো প্ৰমোদ বড়ো ছাৰৰ যে কনভয় ইয়াত এটাক কৰা হৈছিল এই এৰিয়াতে আকৌ এইবাৰো আপুনি যে ইউপিপিএল কেণ্ডিডেট হৈ আছে আকৌ এইবাৰ চাওক আপুনিতো জানে BPFৰ গুণ্ডাগিৰি দাদাগিৰিৰ কাৰণে 2012 চনত বড়ো মুছলমান কনফ্লিক্ট হৈ গ'ল BPFৰ দাদাগিৰি গুণ্ডাগিৰিৰ কাৰণে আমাৰ ABMCৰ সুদক্ষ এজন নেতা ABMCৰ সভাপতি আমাৰ কি নাম আছিলে লাফিকুল ইছলামক হত্যা কৰা হ'ল দিন দুপৰতে BPFৰ দিনত গতিকে সেইবোৰ কথা আমি পাহৰি যোৱা নাই আমি আজি হৌ তাহানি বছৰ 800 বছৰ ধৰি আমাৰ বড়ো মুছলমানৰ মাজত যিটো সম্পৰ্ক এই সম্পৰ্কটো আজি সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত UPPL দলে আকৌ কৰিবলৈ সক্ষম হৈছে স্থাপন কৰিবলৈ সক্ষম হৈছে সমন্বয়টো আৰু সমন্বয় স্থাপন কৰিবলৈ সক্ষম হোৱাৰ কাৰণে শান্তিটো প্ৰতিষ্ঠা হৈছে যাৰ ফলত সকলো ৰাষ্ট্ৰীয় দল আঞ্চলিক দলে আহি পেলাই ইয়াত আমাৰ লগত মানে ইলেকশ্যন খেলিবলৈ কণ্টেষ্ট কৰিবলৈ সক্ষম হৈছে নহলেতো BPFৰ দিনত এইখিনি কথাটো হ'বলৈ সক্ষম হোৱা নাছিলে গতিকে কমপ্লিটলি সেইটো হাগ্ৰামাৰ দাদাগিৰি গুণ্ডাগিৰি গতিকে এইবাৰ তিনটিলা অঞ্চলে আমাৰ এনেকৈ উত্তৰ দিব 22 বছৰ হাগ্ৰামাৰ গুণ্ডাগিৰি দাদাগিৰি 22 বছৰ আমাৰ দনেশ্বৰৰ গুণ্ডাগিৰিটো 22 তাৰিখে আমি শেষ কৰিবলৈ গৈ আছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰিনয় বসুমতাৰী আপুনি শেহতীয়া পৰিৱেশসমূহ আমাক দেখুওৱাৰ বাবে